আৰু কেবিনেট বৈঠকৰ পাছত মুখ্যমন্ত্ৰীৰ সংবাদমেল নিযুত মইনা আঁচনি সন্দৰ্ভত চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীলৈ মাহে 1000 টকাকৈ আচলতে ঘোষণা কৰা হৈছে স্নাতক পৰ্যায়ৰ ছাত্ৰীক মাহে দিব 1250 টকাকৈ স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰীক মাহে দিব 2500 টকাকৈ আৰু যেহেতু উচ্চতৰ মাধ্যমিক আৰু স্নাতকত বিবাহিত ছাত্ৰীয়ে নাপাব সুবিধা স্নাতকোত্তৰ পৰ্যায়ত বিবাহিত ছাত্ৰীয়েও পাব সুবিধা সংসদ বিধায়কক কন্যাই নাপাব এই সুবিধা 11 অক্টোবৰত লাভ কৰিব প্ৰথম কিস্তিৰ ধন ব্যক্তিগত শিক্ষানুষ্ঠানত পঢ়াসকলে নাপাব এই বিশেষ সুবিধা আৰু আধাতে কলেজ এৰিলে নাপাব এই সুবিধা এটা বছৰত 10 মাহৰ প্ৰদান কৰা হ'ব ধন 10 লাখ ছাত্ৰীক এই আঁচনি আচলতে সামৰি লোৱাৰ লক্ষ্য কৰা হৈছে আৰু এই বছৰ আঁচনিৰ বাবে 300 কোটি টকা ধাৰ্য কৰা হৈছে আৰু এই বছৰ 60% নম্বৰ লাভ কৰা সকলেহে পাব স্কুটি উত্তীৰ্ণ হৈ যিসকল ছোৱালী বা ছাত্ৰীয়ে একাদশ মান শ্ৰেণীত নামভৰ্তি কৰিব তেওঁলোকে গৰম বন্ধৰ 2টা মাহ বাদ দি প্ৰত্যেক মাহত তেওঁলোকৰ উচ্চতৰ মাধ্যমিক শিক্ষা শেষ নোহোৱা পৰ্যন্ত প্ৰত্যেক মাহত 1000কৈ টকা চৰকাৰৰ পৰা লাভ কৰিব অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত এইবাৰ যিসকল ছোৱালীয়ে নামভৰ্তি কৰিছে তেওঁলোকে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা বা পাঠ্যক্ৰম সম্পূৰ্ণ কমপ্লিট নকৰালৈ 1000 টকা চৰকাৰৰ পৰা প্ৰতি মাহত তেওঁলোকে পাব আৰু এই পুঁজিটো প্ৰত্যেক মাহৰ 11 তাৰিখে তেওঁলোকৰ বেংক একাউণ্টত চৰকাৰে পঠিয়াই দিব যিসকলে 3 বছৰীয়া এতিয়া 4 বছৰীয়াও হৈছে যিসকলে 3 বছৰীয়া বা 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম আগতে গ্ৰেজুৱেশ্যনটো 3 ইয়াৰ গ্ৰেজুৱেশ্যন আছিল আজিকালি গ্ৰেজুৱেশ্যনটো 4 ইয়াৰো বিভিন্ন ইউনিভাৰ্চিটিয়ে কৰিছে যিসকলে 4 বছৰ বা 3 বছৰ গ্ৰেজুৱেশ্যন পাঠ্যক্ৰমত পঢ়িব হায়াৰ ছেকেণ্ডাৰী পাছ কৰি প্ৰত্যেকগৰাকী ছোৱালীয়ে প্ৰথম বৰ্ষত নাম গ্ৰহণ কৰাৰ লগে লগে প্ৰত্যেক মাহত 12,250 টকা চৰকাৰৰ পৰা লাভ কৰিব আৰু যিসকলে ডিগ্ৰী পাছ কৰি এইবাৰ পোষ্ট গ্ৰেজুৱেটত নাম লগাব পোষ্ট গ্ৰেজুৱেট বুলি কওঁতে আমি বিএডক ইয়াত ধৰি লৈছোঁ পোষ্ট গ্ৰেজুৱেট কাম বিএডত নামভৰ্তি কৰিব তেওঁলোকে প্ৰত্যেক মাহত চৰকাৰৰ পৰা 2500 টকা কৰি লাভ কৰিব 2500 টকা অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী পঢ়িলে 1000 টকা প্ৰত্যেক মাহত ডিগ্ৰী পঢ়িলে 1250 টকা প্ৰত্যেক মাহত আৰু গ্ৰেজুৱেশ্যন পঢ়িলে গ্ৰেজুৱেশ্যন পাছ কৰি স্নাতকোত্তৰ পোষ্ট গ্ৰেজুৱেশ্যন পঢ়িলে মাহত 2500 টকা লাভ কৰিব ইয়াত কেইটামান চৰ্ত আছে প্ৰথম চৰ্তটো হ'ল যে যিখিনি ছোৱালীক আমি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত ভাল ৰিজাল্ট কৰাৰ কাৰণে আমি স্কুটি দিওঁ তেওঁলোকক আমি নিযুত মইনা আঁচনি অন্তৰ্ভুক্ত কৰা নাই কাৰণ স্কুটি এখনৰ দাম প্ৰায় 70,000 টকা হয়গৈ আৰু নিযুত মইনা আঁচনিত তেওঁলোকে আমাৰ বাকী ছোৱালীখিনিয়ে যদি 12,000 আমি 12 যদি 12,500 কৰি 3 বছৰতো দিওঁ 36,000 কিন্তু ছোৱালীয়ে যদি কয় যে নহয় মোক স্কুটি নালাগে মই নিযুত মইনাহে ল'ম তেতিয়ালে নিযুত মইনাও তেওঁ ল'ব পাৰিব অৰ্থাৎ ছোৱালীজনীৰ ওপৰত ডিপেন্ড কৰিব যে মই স্কুটিখন ল'ম নে মই নিযুত মইনা আঁচনিটো ল'ম দুটা আঁচনি
আমি একেলগে নিদিওঁ। আৰু এইদৰে আচলতে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কেবিনেটৰ পাছতে সেই গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু যি সংবাদমেলত আচলতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। স্নাতকোত্তৰ পঢ়ি থকা ছাত্ৰীলৈ মাহে 2,500 টকাকৈ আগবঢ়াব এইবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু জুলাইত কলেজত আচলতে আগষ্টত বিশ্ববিদ্যালয়সমূহত প্ৰপত্ৰ বিতৰণ কৰা হ'ব। এই সন্দৰ্ভত 11 অক্টোবৰত ছাত্ৰীৰ একাউণ্টত সোমাব ধন। আৰু এইদৰে আচলতে গুৰুত্বপূৰ্ণ মন্তব্য নিযুত মইনা আঁচনিৰ সন্দৰ্ভত 5 বছৰত 10 লাখ ছাত্ৰী আঁচনিখনৰ অধীনলৈ আচলতে আহিব বুলি এই মুহূৰ্তত মন্তব্য কৰিছে। মুঠ 1500 কোটি ব্যয়েৰে ৰূপায়ণ কৰিব আঁচনিখন। আৰু এইদৰে আচলতে মেট্ৰিক পাছ কৰি এইচএছ পঢ়া ছাত্ৰীলৈ মাহে 1000 টকা দিয়া হ'ব বুলি মুহূৰ্তত মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু স্নাতক যিসকলে পঢ়ি আছে সেই ছাত্ৰীলৈ মাহে 1250 টকাকৈ আগবঢ়াব। কিন্তু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত যে বেচৰকাৰী শিক্ষানুষ্ঠানত পঢ়িলে নাপাব নিযুত মইনাৰ সুফল। আৰু যিহেতু পাঠদানত অনিয়মীয়া হ'লে হ'ব পাৰে বঞ্চিত, অৰ্থাৎ পাঠদানত নিয়মীয়া হোৱাটো আপুনি বাধ্যতামূলক হ'ব। মাজতে কলেজ এৰিলে বঞ্চিত হ'ব পাৰে নিযুত মইনাৰ পৰা আচলতে। আৰু অধ্যক্ষই নিৰ্দিষ্ট কাৰণ দেখুৱালেও হ'ব পাৰে বঞ্চিত। গুৰুত্বপূৰ্ণভাৱে আৰ্থিকভাৱে আচলতে সফল অভিভাৱক ছাত্ৰীৰে ৰেহাই দিব পাৰি ধন। আৰু বিধায়কৰ কন্যাই নাপাব নিযুত মইনাৰ ধনৰাশি। সাংসদ বা বিধায়কৰ কন্যালৈ ধনৰাশি উপলব্ধ নহ'ব। স্নাতক পৰ্যন্ত বিয়া হোৱা ছাত্ৰীয়ে নাপাব ধনৰাশি, অৰ্থাৎ স্নাতক পৰ্যায়লৈকে যদি আপোনাৰ বিবাহ হৈছে আপুনি নাপাব সুবিধা। বেচৰকাৰী শিক্ষানুষ্ঠানত পঢ়িলেও আপুনি এই আচলতে আঁচনিৰ পৰা আপুনি বঞ্চিত হ'ব। নিযুত মইনা আঁচনিৰ সন্দৰ্ভত এই মুহূৰ্তত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু আজি হোৱা কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু অভিলাষী নিযুত মইনা আঁচনিৰ সন্দৰ্ভত এই মন্তব্য যে 5 বছৰত 10 লাখ ছাত্ৰী আঁচনিখনৰ অধীনলৈ আহিছে। আৰু এইদৰে মুঠ 1500 কোটিৰ ব্যয়েৰে ৰূপায়ণ কৰা হৈছে এইখন নিযুত মইনা আঁচনি, য'ত মেট্ৰিক পাছ কৰি এইচএছ পঢ়া ছাত্ৰ ছাত্ৰীলৈ মাহে 1000কৈ টকা আচলতে ঘোষণা কৰা হৈছে। স্নাতক পঢ়ি থকা ছাত্ৰীলৈ মাহে 1250 টকা আগবঢ়োৱা হৈছে। আৰু যিকেইগৰাকীয়ে আচলতে স্নাতকোত্তৰ পঢ়ি আছে সেই ছাত্ৰীলৈ মাহে 2500 টকাকৈ আচলতে অনুদান আগবঢ়াব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু জুলাইত কলেজত আগষ্টত বিশ্ববিদ্যালয়সমূহত প্ৰপত্ৰ বিতৰণ কৰা হ'ব। 11 অক্টোবৰত ছাত্ৰীৰ একাউণ্টত সোমাব ধন। আৰু 11 অক্টোবৰত প্ৰতিগৰাকী ছাত্ৰীয়ে পাব নিযুত মইনা আঁচনিৰ ধন। 5 বছৰত 10 লাখ ছাত্ৰী আঁচনিখনৰ অধীনলৈ অহাৰ কথা আচলতে ঘোষণা কৰা হৈছে। কিন্তু কোন আচলতে বঞ্চিত হ'ব? আৰ্থিকভাৱে সফল অভিভাৱক ছাত্ৰীয়ে ৰেহাই দিব পাৰে ধন। এই মুহূৰ্তত বঞ্চিতৰ খবৰ আমি জনাই আছো। বিধায়কৰ কন্যাই নাপাব নিযুত মইনাৰ ধনৰাশি। এইসকল আচলতে বঞ্চিত হ'ব। স্নাতক পৰ্যন্ত বিয়া হোৱা ছাত্ৰীয়ে নাপাব নিযুত মইনাৰ ধনৰাশি। আৰু জনাই আছো যে বেচৰকাৰী শিক্ষানুষ্ঠানত পঢ়িলেও নাপাব আপুনি নিযুত মইনাৰ সুফল। আৰু যিসকলে আচলতে পাঠদানত অনিয়মীয়া হ'লে হ'ব পাৰে বঞ্চিত, অৰ্থাৎ আপুনি পাঠদানতো নিয়মীয়াকৈ আচলতে অৱতীৰ্ণ থাকিব লাগিব, উপস্থিত থাকিব লাগিব। আৰু মাজতে কলেজ এৰিলেও আপুনি বঞ্চিত হ'ব পাৰে নিযুত মইনাৰ আচলতে তৰফৰ পৰা। আৰু অধ্যক্ষ যদি নিৰ্দিষ্ট কাৰণ দেখুৱায় তেতিয়াও হ'ব পাৰে আপুনি বঞ্চিত। আৰু এইদৰে আচলতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত বা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু আজি যিহেতু কেবিনেট অনুষ্ঠিত হৈছিল আৰু কেবিনেটৰ পাছতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আচলতে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। এবাৰ নিযুত মইনা আঁচনিৰ ধনৰাশি আগবঢ়াব কেইবাটাও পৰ্যায়ৰ ছাত্ৰীলৈ। আৰু যিহেতু জনাই আছো যে হায়াৰ ছেকেণ্ডেৰী বা উচ্চতৰ মাধ্যমিক স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰীয়ে পাব সুবিধা। জনাই আছো যে এবাৰ আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত কৰিছে। এবাৰ হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ ছাত্ৰীলৈ স্কুটি প্ৰদান সন্দৰ্ভতো আচলতে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে এবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু যি নিযুত মইনা আঁচনি সেই নিযুত মইনা আঁচনিৰ লগতে এইবাৰ গুৰুত্বপূৰ্ণ মন্তব্য এইবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু প্ৰতি বছৰ যিহেতু স্কুটি প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা বা অসম চৰকাৰৰ তৰফৰ পৰা, কিন্তু এইবাৰ মুখ্যমন্ত্ৰীৰ এই যি আঁচনি এই স্কুটি যি প্ৰদান কৰা হয় আঁচনি সন্দৰ্ভত কিন্তু এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অহা বছৰৰ পৰা 75%ৰ অধিক নম্বৰ পোৱা ছাত্ৰীলৈহে স্কুটি আগবঢ়াব। নাথাকিব 60% নম্বৰ প্ৰাপকলৈ স্কুটি প্ৰদান। আৰু কেৱল এই বছৰতহে 60% নম্বৰ লাভ কৰা সকলে পাব স্কুটি। অৰ্থাৎ এই মুহূৰ্তৰ কিন্তু এটা গুৰুত্বপূৰ্ণ আচলতে ঘোষণা বুলি ক'ব লাগিব যে কেবিনেটত যি আচলতে আজি ঘোষণা কৰা হৈছিল যে নিযুত মইনা আঁচনিৰ ধনৰাশি প্ৰদান কৰা হ'ব 11 অক্টোবৰত বা
কোনকেইটা পৰ্যায়ৰ ছাত্ৰীয়ে পাব কেৱল এই আঁচনিৰ ধন বা কি কোন সকলো ছাত্ৰীয়ে এইবাৰ বঞ্চিত হ'ব নিযুত মইনা আঁচনিৰ পৰা কিন্তু এইবাৰো এটা গুৰুত্বপূৰ্ণ আন এক মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ যে আচলতে 60% নম্বৰ প্ৰাপকলৈ প্ৰতি বছৰে স্কুটি প্ৰদান কৰা হয় অসম চৰকাৰৰ তৰফৰ পৰা এইবাৰ শেষ অন্তিমবাৰৰ বাবে কিন্তু 60% নম্বৰ প্ৰাপকলৈ স্কুটি প্ৰদান কৰা হ'ব আৰু অহা বছৰৰ পৰা অৰ্থাৎ 2025 বৰ্ষৰ পৰা কিন্তু 75% নম্বৰ বা অধিক নম্বৰ পালেহে 75%ৰ অধিক নম্বৰ আপুনি যদি পায় তেতিয়াহ'লেহে আপুনি লাভ কৰিব স্কুটি অৰ্থাৎ 75% অধিক নম্বৰ প্ৰাপকলৈহে আচলতে স্কুটি প্ৰদান কৰা হ'ব আৰু এইদৰে আচলতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য বা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু যেহেতু প্ৰতি বছৰে স্কুটি প্ৰদান কৰা হয় আৰু বিগত কেইবাবছৰ ধৰি আচলতে স্কুটি প্ৰদান কৰি আহিছে অসম চৰকাৰে আৰু এই বছৰ কিন্তু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত বুলি ক'ব লাগিব কিয়নো এইবাৰ অন্তিমবাৰলৈ 60 নম্বৰ প্ৰাপকলৈ আগবঢ়োৱা হ'ব স্কুটি আৰু 2025 বৰ্ষৰ পৰা কেৱল 75 নম্বৰ অধিক প্ৰাপকসকলেহে লাভ কৰিব অসম চৰকাৰৰ এই গুৰুত্বপূৰ্ণ আঁচনি গুৰুত্বপূৰ্ণ মন্তব্য আছে মন্তব্য আগবঢ়াইছে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত ভাল ৰিজাল্ট কৰাৰ কাৰণে আমি স্কুটি দিওঁ তেওঁলোকক আমি নিযুত মইনা আঁচনিত অন্তৰ্ভুক্ত কৰা নাই কাৰণ স্কুটি এখনৰ দাম প্ৰায় 70,000 টকা হয়গৈ আৰু নিযুত মইনা আঁচনিত তেওঁলোকে আমাৰ বাকী ছোৱালীখিনিয়ে যদি 12,000 আমি 12 যদি 12,500 কৰি 3 বছৰতো দিওঁ 36,000 হয় কিন্তু ছোৱালীয়ে যদি কয় যে নহয় মোক স্কুটি নালাগে মই নিযুত মইনাহে ল'ম তেতিয়াহ'লে নিযুত মইনাও তেওঁ ল'ব পাৰিব অৰ্থাৎ ছোৱালীজনীৰ ওপৰত ডিপেণ্ড কৰিব যে মই স্কুটিখন ল'ম নে মই নিযুত মইনা আঁচনিটো ল'ম দুটা আঁচনি আমি একেলগে